আপুনি কেতিয়াবা অহংকাৰ কৰি পাইছেনে? এই অহং ভাৱটো ৰাখাত আমি কোনো ঠাই পোৱা নাই। কেতিয়াবা দুৰ্নীতি কৰি পাইছেনে নাই? 1 টকা কাৰো পৰা নলওঁ, কেতিয়াও লয়। কেতিয়াও লোৱা নাই, নলম। দিছ ইজ কমিটমেণ্ট টু দ্য ছ'চাইটি। ষ্টাৰ চিমেণ্ট প্ৰেজেন্স পাৱাৰ্ড বাই ডাটা মিছন। টাইমেটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টা। আজি আমাৰ সৈতে উপস্থিত আছে শিলচৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী, বিজেপিৰ জ্যেষ্ঠ নেতা পৰিমল শুক্লবৈদ্য। এই মুহূৰ্তত পৰিমল শুক্লবৈদ্য ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে। ক'ৰ পৰা আৰম্ভ কৰিম কওক? আৰম্ভণি আপুনি যেনেকুৱা ইচ্ছা কৰিব পাৰে, কি অসুবিধা? ভাৰতীয় জনতা পাৰ্টি অসমত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপুনি এগৰাকী অন্যতম নেতা, 5 বাৰৰ বিধায়ক। ভাল দিন বেয়া দিন দুয়োটা দিন আপুনি ভালকৈ দেখিছে। এতিয়া আপুনি দিল্লী যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে, বা দিল্লীৰ যাত্ৰা কিদৰে সম্ভৱ হ'ব এইখিনি আপুনি ক'লে মই ভাল পাম। চাওক, আমি হয় দলের প্রায় আরম্ভণির সময় আমি দলের হই, আমি আৰু দলের লগতে আছো। ভারত মাতা কি জয়, বন্দে মাতরম চলি আছে, চলি থাকিব। মা ভাৰতীক সন্মুখত ৰাখি আমি কামবিলাক কৰোঁ। এতিয়া আপুনি কৈছে যে 5 বাৰৰ বিধায়ক হোৱাটো ডাঙৰ কথা নহয়। কথাটো হ'ল, আমি যেতিয়াই আৰম্ভণি কৰিছিলোঁ তেতিয়াৰ ফালৰ পৰা আমাৰ নিৰ্বাচনটো এটা দলেৰ যিটো আইডিঅলজিটো লৈ আমি, এইটো এটা টাইম হয়, যি টাইমত আমি ৰাইজলৈকে যাব পাৰোঁ, ৰাইজেও শুনিবলৈ আহে, ৰাইজে অলপ চিন্তা ভাৱনা কৰাৰ এই সময়টো বাছি লয়। তো প্ৰতিটা নিৰ্বাচনত কোনো ঠাইত দলে হয়তো বিধানসভাক মোক ক'লে যে তোমাৰ থিয় হ'ব লাগে, কেতিয়াবা ক'লে পাৰ্লিয়ামেণ্টত থিয় হ'ব লাগে। মই ইতিপূৰ্বে আৰু 2বাৰ পাৰ্লিয়ামেণ্টত লৰিছোঁ। আমি কৰিমগঞ্জত আমি 2বাৰ লোকসভাত লৰিলোঁ, এই 2বাৰ লোকসভাত মই হাৰিলোঁ। কিন্তু হাৰা যেটা উদ্দেশ্য নহয়, উদ্দেশ্যটো হ'ল ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ দলেৰ ভূমিকা, আমাৰ দলেৰ কথাবিলাক আমি লৈ যাম। আৰু এই ক্ষেত্ৰত লাহে লাহে আমি লৈ যাব পাৰিছোঁ। তাৰ কাৰণে আজিৰ দিনত আপোনালোকে দেখিছে কেন্দ্ৰ, ৰাজ্য, জিপি, জিলা পৰিষদ স্তৰলৈকে আমি আছোঁ। এই ক্ষেত্ৰত বাছ দলেৰ কামখিনি কৰি গৈ আছোঁ। যাত্ৰা এইটো হ'ব পাৰে, আজিৰ দিনত আপুনি ক'ব পাৰে যে এইটো দিল্লীলৈ যাত্ৰা, পাৰ্লিয়ামেণ্টেৰ কথা, সেইকাৰণে আপুনি কৈছে। এতিয়া যাত্ৰাটোৰ লক্ষ্য এটাই, দিল্লী হোক, দিছপুৰ হোক, কিবা আমাৰ পঞ্চায়ত হোক, এটাই মা ভাৰতীৰ হকে কাম কৰা। হঠাৎ এই যে দলীয় টিকট, সাংসদৰ টিকট আপোনালৈ দিয়া হ'ল, আপুনি আগতে খবৰ পাইছিলেনে? চাওক, আমাৰ দলেৰ এটা এনেকুৱা এটা আমাৰ ৰীতি ক'ব পাৰে যে যিসকল মানুহ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকৰ কিবা কোনো ঠাইত লাইন ধৰিব নালাগে যে গৈ আমাৰ টিকেট লাগে বা নালাগে, এইবিলাক কথা কোৱাৰ আমাৰ সুবিধাও নাই। দলেৰ এটা নিজা এটা পৰ্যবেক্ষণ থাকে। আৰু এই ক্ষেত্ৰত দলেৰ নেতা আমাক কয় আৰু যে তুমি সিটো কৰা, সিটো কৰিব নালাগে, বছ ইমানখিনি কথা। কাজেই এই ক্ষেত্ৰত আমি লিখিত হোক, মুখে হোক, প্ৰত্যাশা কৰাৰ একো নাই। মই খালি নহয়, আমাৰ যিমান প্ৰাৰ্থী আমি গোটেই অল অভাৰ ইণ্ডিয়া থিয় হৈছে, এইটো দলেৰ, যেহেতু এইটো লোকসভাৰ কথা, দলে কেন্দ্ৰীয় স্তৰত বহি এইবিলাক কথা পৰ্যালোচনা কৰি থাকে। আৰু এই ক্ষেত্ৰত ধৰক মোৰ কথা যদি আপুনি সোধে, মই ইয়াতে কাম কৰি আছোঁ, দলেৰ দিয়া কামেই কৰি আছোঁ। আৰু আপুনি যদি সোধে যে আমাৰতো এতিয়াও আমাৰ এমপি সাহেব আছে, ডক্টৰ ৰাজদীপ ৰয়, এই যোগ্য বিজ্ঞ সাংসদ হয় সি। কিন্তু আমাৰ আহিবলগীয়া হ'ল, দলেও নিৰ্দেশ দিবলগীয়া হ'ল এটাই কাৰণ যে এইটো শিলচৰটো ৰিজাৰ্ভ হৈছে, আপুনি জানেই। তো এই ক্ষেত্ৰত দলে নিৰ্দেশ আহিছে, আৰু চোৱা নোচোৱা, পোৱা নোপোৱা, এইবিলাক কথা আৰু দলে নিৰ্দেশ আমাৰ পালন কৰিব লাগে, বাছ।
1991 চনত আপুনি প্ৰথম সংসদীয় নিৰ্বাচনত আপুনি অৱতীৰ্ণ হৈছিলে আৰু বিধায়ক হিচাপে তেতিয়া নিৰ্বাচিত হৈছিলে। তেতিয়া বিজেপিৰ যদি বিধায়কৰ সংখ্যা ধৰোঁ, হাতৰ আঙুলিত গণিব পৰা 1 2 3 4 5 হ'ব। তাৰ ভিতৰত আপুনি অন্যতম। 1991 চনত আপুনি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আৰু বিধায়ক হোৱাৰ যিটো সোৱাদ আছিলে, সেই সোৱাদৰ অভিজ্ঞতাৰ বিষয়ে আপুনি অলপ কওকচোন। হয়, বিধায়ক হওয়ার আগতে আমি দলের কাম করেছি আর দলের কাম করে করে এটাই আমার মনত আহিছে যে এই যে আপোনাক ক'লো যে আমি এই ৰাষ্ট্ৰৰ কাৰণে কাম কৰিব লাগে। এতিয়া বিধায়ক যেতিয়া হ'লো তাৰ আগতে মই চাকৰিত আছিলোঁ, চৰকাৰী চাকৰি আছিল। কিবা কাৰণত দলে নিৰ্দেশ আহিলে অভাৰনাইট আমি এইটো ৰিজাইন কৰিব লাগে। হয়, শিক্ষকৰ চাকৰি কৰিছোঁ আমি। এতিয়া অভাৰনাইট ৰিজাইন কৰি মই আহি গ'লোঁ ইয়াতে। তেতিয়াতো আৰু আমাৰ দলৰ জি পি স্তৰত ইলেক্টেড মেম্বাৰো নাই আমাৰ পাৰ্টি, গোটেই অসমৰ কথা কৈছোঁ। এতিয়া প্ৰথম মই আপোনাক কওঁ যে তাৰ আগতে এবাৰ মই দিছপুৰ গৈছোঁ, আমাৰ কোনো কাম নাছিল। এনেকুৱাই আমি ইউনিভাৰ্চিটিত গৈছিলোঁ, গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন সন্দৰ্ভ মেটাৰত। তেতিয়া মই গ'লোঁ যে অলপ চাই আহোঁ আমাৰ বিধানসভাখন কেনেকুৱা চলে, সেইটোৱেই আমাৰ অভিজ্ঞতা। কিন্তু বিধানসভাৰ ভিতৰত যোৱা নাছিলোঁ, এই বাহিৰৰ পিনে অলপ MLA মন্ত্ৰী দূৰৰ পৰা অলপ এইপিনে যিটো ৰাস্তাটো আছে মানে পুৰণা আমাৰ বিধানসভা গ'লোঁ। আৰু প্ৰথম মানে এই আমাৰ চিট নত কৰি আমি সোমাবলৈ পাৰিলোঁ 91ত। দেখি আমাৰ ভাল লাগিছে। ভাল লাগিছে মানে কিয়, কাৰণ তেতিয়া ধৰক আমি হাতে গুণা আপুনি যেনেকুৱা কৈছে, বাট তেতিয়াও কিছুমান নেতা, বিৰোধী পক্ষৰ নেতা আছিল। এতিয়াও দুই এজনৰ নাম, এজন দুজনের নাম কৈ লাভ নাই। বাট ভাল লাগিছে কিয় যে আমাৰ প্ৰথম দিনা মই যেতিয়া কিবা কাৰণত আমি স্পীচটো ৰাখিছোঁ, আমাৰ ৰাখিব লাগে, স্পীকাৰ মহোদয় আমাক এলাও কৰিছিল তেতিয়াৰ দিনত। তেতিয়া নহয়, আমাৰ প্ৰথম এটা ডিছকাশ্যনত আমি পাৰ্টিচিপেট কৰিছিলোঁ। আৰু সেইটো প্ৰথম দিনাই অলপ চান্স, কাৰণ আমি নতুন গৈছোঁ, আমাৰ পাৰ্টি নতুন। দেৱেশ চক্ৰৱৰ্তী তেতিয়া মানে স্পীকাৰ মই থিয় হৈ ক'লোঁ আৰু এলাও কৰি দিলে আৰু যে ঠিক আছে, নতুন পাৰ্টি ইয়ং, কি আপুনি ক'ব বিচাৰে। সময় বেছি নহয়, 7-8-10 মিনিট। এইটো মোৰ মনত হৈছে এতিয়া। এইটো বাজেট স্পীচৰ কিবা এটা আছিল, ডিছকাশ্যন আছিল। কোৱাৰ পাছত লগৰ পাৰ্টি প্ৰেচিডেণ্টো আছিল আৰু বিধায়কো আছিল। সি আফটাৰ এছেম্বলি নামি আহি ক'লে, আপোনাৰ ঘৰ ক'ত? মই বাংলাত কৈছোঁ। তেতিয়া অসমীয়া কোৱাৰ নিচিনা মানে আমাৰ ইমান অভিজ্ঞতা নাছিল। তেতিয়া বাংলাত, আপোনাৰ ঘৰ ক'তহে? আৰু সি ধুনীয়াকৈ বাংলাত সুধিলে মোক। তেতিয়া মই ক'লোঁ এনেকুৱা বোলে, আপোনাৰ কথাততো বুজা যায় আপুনি ইয়াক কছাৰীৰ মানুহ নহয়, কছাৰীৰ মানুহতো বেলেগকৈ টিউনিংটো আছে। ক'লে খুব ভাল কৈছা, ধুনীয়া কৈছা। এতিয়া মোৰ মনত আছে যে মই যুৱ সমাজক মানে স্বনিৰ্ভৰতালৈ কিছুমান কথা কৈছিলোঁ। তো এই কথাখিনি এনেকুৱা সিদিনাৰ পৰা আৰম্ভ হ'ল। তাৰ পাছতে ঠিক আছে, বিভিন্নবাৰ আমি হাৰিলোঁ, জিতিলোঁ। বাট আমি এছেম্বলিত সোমায়ো আমি দেখিছোঁ এটা ভদ্ৰ ভব্য এটা সমাজ ইয়াৰ ভিতৰত থাকে, আৰু যিকোনো পাৰ্টিৰ হওক। মাজে মাজে খং ঝগড়া এইবিলাক চলি আছিল, বাট মাৰ্জিত ৰূপত খালি এটা দিন এটা ক্ষেত্ৰত ভাবি মানে এনেকুৱা লাগে যে সেইটো নহ'লে ভাল আছিল। মোৰ লগতে মানে কিবা ব্যক্তিগত কাৰণ লৈ নহয়, বা এছেম্বলিত মেটাৰবিলাক যে থাকে এইবিলাক লৈ এজন আমাৰেই কলিগ তো খুব বেয়াকৈ মানে বিহেভ কৰিলে আমালোকৰ লগত। তেতিয়া আমালোকৰ নতুন গৈছোঁ, তেতিয়ালৈকে ভাবিলে খুব কম, যিটো আৰু একেবাৰে কম সংখ্যাত থাকিলে যিটো এটা প্ৰেছাৰ পলিটিক্স থাকে, সেইটোৰ বাহিৰত আমি মানে ভাল লাগিছে খুব। অপজিশ্যনত থাকিও আমাৰ বেয়া লগা নাই। কংগ্ৰেছৰ মানুহবিলাকো ভাল মানুহ আছিল। আমি প্ৰথমটো হিতেশ্বৰ শইকীয়া মহোদয়ক পালোঁ, নেক্সটত তৰুণ গগৈ মহোদয়ক পালোঁ, নেতৃত্ব দেখিলোঁ। পলিটিকেলি যিটোৱে কওঁ, বাট ব্যক্তিগতভাৱে
আমি ক'ব পাৰোঁ যে ঠিক আছে, তেওঁলোকে ভাল ব্যৱহাৰ কৰিলে, ভাল ব্যৱহাৰ ৰাখিলে, ইমানখিনি। আপুনি যিহেতু ক'লে 1991 চনৰ অভিজ্ঞতাৰ কথা ক'লে, সেই তেতিয়াৰ আপোনাৰ যিটো অভিজ্ঞতা আৰু আজিৰ বিধানসভাৰ ভিতৰতে হওক বা বাহিৰত যিটো পৰিৱেশ, এই পৰিৱেশটো আপোনাৰ ভাল লাগেনে? চাওক, বিধানসভাৰ ভিতৰত আজিৰ দিনত আমি দেখিছোঁ কিছুমান এনেকুৱা লাগে যে এই কথাবিলাক যদি অপজিশ্যনে চাওক, এটা কনষ্ট্ৰাকটিভ অপজিশ্যন লাগে, নহ'লে চৰকাৰ পক্ষ, আমিওতো হেৰিত আছিলোঁ, চৰকাৰ পক্ষৰ বাহিৰত আমি বহুত দিন কাম কৰিলোঁ। এটা কনষ্ট্ৰাকটিভ যদি অপজিশ্যনে থাকে আৰু কথা কয়, সমালোচনা কৰে, বেয়া নালাগে আৰু, বা হয়তো ৰাইজৰ কাৰণে ভাল হয়। কিন্তু কেতিয়াবা এনেকুৱা হয় যে চৰকাৰৰ ভাল সিদ্ধান্ত বেয়া পিনে লৈ যোৱা, এইবিলাক কথাত মানে কেতিয়াবা এনেকুৱা লাগে যে অলপ আমি জননেতা হওঁ, কাজে যিকোনো এজন মানুহ প্ৰতিনিধি হৈ যোৱা মানে ইমান জনতা লগত থাকে, কাজে এই ক্ষেত্ৰত অলপ গাম্ভীৰ্য সহকাৰে ইছ্যুবিলাক মানে ধুনীয়াকৈ লৈ যাব লাগে, মোৰ যিটো ফিলিংছ এনেকুৱা লাগে। তেতিয়াহ'লে কি বিৰোধী পক্ষৰো মানে সুবিধা হয়, কাৰণ তেওঁৰ লগতো ৰাইজ আছে, আৰু চৰকাৰ পক্ষৰো সুবিধা হয়। তেওঁৰ যিটো পলিচি, এই পলিচিটো যদি কোনো ঠাইত ফিল্টাৰ কৰিব লাগে, আকৌ অলপ মডিফাই কৰিব লাগে, তেনেহ'লে ভাল হয়। এতিয়া আপুনি দুটা অভিজ্ঞতাই পাইছে, বিৰোধী আৰু শাসকীয়। শাসকীয় যিটো অভিজ্ঞতা, এইটো আপুনি খুব ভালকেই পাইছে বুলি ক'লেও ভুল নহ'ব, মন্ত্ৰীও আছিলে। কোনটো থাকি, বিৰোধী নে শাসক পক্ষত থাকি আপোনাৰ ভাল লাগিছিল? চাওক, আমাৰ টাৰ্গেট এটাই, মা ভাৰতীৰ কাৰণে কাম কৰিব লাগে। এইটো বিৰোধীত থাকিও কাম কৰিব পাৰোঁ, নাথাকিও কাম কৰিব পাৰোঁ, চৰকাৰ পক্ষত থাকিলেও কাম কৰিব পাৰোঁ। আপোনাক মই কওঁ, আপুনি চাওক, আমাৰ এটা সমষ্টি ৰিপ্ৰেজেণ্ট কৰি আমি এটাৰ ফালৰ পৰাই আমি ইলেক্টেড হৈছোঁ 5 বাৰ। কথাটো এনেকুৱা, চৰকাৰ পক্ষত থাকোঁতে আমি চৰকাৰের হৈ কাম কৰিছোঁ গোটেই অসমৰ কাৰণে। এই অসমৰ কাৰণে কাম কৰাটো আমাৰ ৰাষ্ট্ৰৰ হকে কাম কৰা, কথা একেই। আগতে আমি কৰিছোঁ, ধৰক নিজা বিধানসভাৰ বাহিৰত আমি জাষ্ট আলোচনাই কৰিছোঁ, গোটেইখিনি কাম কৰাৰ সুবিধা পোৱা নাছিলোঁ। কিন্তু তথাপি তেতিয়াও বেয়া লগা নাই, কাৰণ আমি যিটো এটা কনষ্ট্ৰাকটিভ কথা বা চিন্তা আমি কৰিছোঁ, এইটো ফৰ দ্য চেক অফ আৱাৰ নেশ্যন। এই ক্ষেত্ৰত আপোনাক ক'ব পাৰোঁ, এই যে মূল এটাই লক্ষ্য যে আমি ৰাষ্ট্ৰৰ কাৰণে বা আমাৰ ৰাজ্যৰ কাৰণে বা আমাৰ ৰাইজৰ কাৰণে আমি কাম কৰিম। এই ক্ষেত্ৰত চাওক, আমি যিমান ডিপাৰ্টমেণ্টত কাম কৰিছোঁ, আমাৰ প্ৰতিটা ডিপাৰ্টমেণ্ট আগতে ক'ত আছিল, এতিয়া ক'ত আহিলে। এই যে মই কৰিছোঁ, এইটো ক'বলৈ যোৱা নাই। মই কৈছোঁ যে উদ্দেশ্যটো কি। আপুনি বিৰোধী পক্ষত থাকিলেও যে আমি এটা ৰাষ্ট্ৰৰ সেৱা কৰি আছোঁ, ৰাইজৰ সেৱা কৰি আছোঁ। যদি আপুনি হেৰিত থাকে, ৰুলিং পাৰ্টিত থাকে, সেইটো ৰাষ্ট্ৰৰ সেৱা, ৰাইজৰ সেৱা। সেইকাৰণে আপুনি চাব, PWDত থাকোঁতেও আপুনি গোটেই অসম যদি ঘূৰে, আপুনি চাব যে কোনো না কোনো ঠাইত ৰাইজে অন্তত ক'ব যে অলপ কাম কৰিছে। এতিয়া আমি ধৰক ফৰেষ্টটো আহিছোঁ, অলপ কাম কৰিছে, ৰাইজে ক'ব লাগিব। কাৰণ আমি অপজিশ্যন থাকোঁতেও আমি ফৰেষ্ট লৈ কথা মাতা নাই, এনেকুৱা নহয়। বাট কাম কৰাৰ যেতিয়া সুবিধা পালোঁ, আমি 5টা এৱাৰ্ড পাইছোঁ, নেশ্যনেল, ইণ্টাৰনেশ্যনেল। আমি এক্সাইজত কাম কৰিছোঁ, এক্সাইজত কাম এতিয়াও কৰি আছোঁ। আমি প্লেটিনাম এৱাৰ্ড পাইছোঁ, ইণ্ডিয়াৰ ভিতৰত আমাৰ অসমে পাইছোঁ খালি। ফিচাৰীত আমি প্ৰতি বছৰ প্ৰতি বছৰ 3টা-4টাকৈ এৱাৰ্ড পাই থাকোঁ। ট্ৰেন্সপৰ্ট এইবাৰ আপুনি যদি খবৰ লয়, অল ইণ্ডিয়াৰ ভিতৰত আমি যিটো অনলাইন ছিষ্টেমে পেপাৰলেছ কৰিছোঁ, সেইটো ফাৰ্ষ্ট পজিশ্যন ইন ইণ্ডিয়া। মূল কথাটো হ'ল যে এই যে কাম কৰাটো কিয়, আজি ৰেভিনিউ আৰ্নিং হৈছে। কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ ইমান আমাৰ হাইক হৈছে, আমাৰ এক্সাইজত, আমাৰ ট্ৰেন্সপৰ্টত। সেইটো কি, সেইটো ৰেভিনিউটো অহা মানে এনেকুৱা নহয় যে কিবা এটা চৰকাৰৰ কাৰণে আহিছে। ৰেভিনিউটো অহা মানেইতো ৰাইজৰ হকে, আমাৰ ৰাষ্ট্ৰৰ হকে, কোনো ঠাইত না কোনো ঠাইত এইটো কাম হ'ব। কাজে কাম দুটা ঠাইতে সমান। মই যিটো ভাবোঁ, এই ক্ষেত্ৰত এনেকুৱা যে আমি অপজিশ্যনত আছিলোঁ, ভাল লগা নাই, এতিয়া অলপ ভাল লাগিছে, নট ডেট। কামেই হয়। এই গোটেইখিনি কথা যে আপুনি ক'লে, এতিয়া আপোনাক মই আন এটা প্ৰশ্ন কৰিছোঁ। সেই প্ৰশ্নটো হৈছে যে
আপুনি কেতিয়াবা অহংকাৰ কৰি পাইছেনে? কাৰণ আপুনি জীৱনত ইমানখিনি পালে, শিক্ষকৰ পৰা আহি আপুনি 5 বাৰ বিধায়ক, মন্ত্ৰী, এতিয়া আপুনি সাংসদৰ টিকট লাভ কৰিছে, হয়তো কালি পৰহি আপুনি হয়তো মন্ত্ৰীও হৈ যাবলৈ পাৰে, এইখিনিও আপোনাৰ অভিজ্ঞতা আছে যিহেতু আপুনি বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী। কিন্তু আপুনি অহংকাৰ কেতিয়াবা কৰি পাইছেনে? কাৰণ চাওক, আজিৰ দিনটোত সাধাৰণ কোনোবা বিধায়ক হ'লেও ইমান ডাঙৰ গাড়ীত নাম ফলক, আভিজাত্য, ইমান এটা বিয়াগুম এটা বেপাৰ নহয় জানো? পৰিয়ালৰ লোকক ভৰণ পোষণ আৰু আন বহুতখিনি কথা আহি যায় আজিৰ দিনটোত, আমি নিজেও দেখি পাওঁ। কিন্তু আপুনি ইমানখিনি জীৱনত পালে, শিক্ষকৰ পৰা আহি মন্ত্ৰী, বিধায়ক বহুতখিনি পালে, মই ভাবোঁ যে আৰু নোপোৱা একো নাই, আপুনি এগৰাকী অভিজ্ঞতা মানুহ। কিন্তু অহংকাৰ কেতিয়াবা আপুনি জীৱনত কৰি পাইছেনে? চাওক, যদি আপুনি আমিত্ববোধৰ লগতে থাকে তেতিয়া আপোনাৰ অহংকাৰটো হৈ যায়। কেতিয়া যে আমি সেইটো, মোৰ কি অহংকাৰ হ'ব ভাই, আমি গাঁৱত থকা মানুহ, আমি একেবাৰে মানে আপুনি শিক্ষকতা কৈছে, তাৰ আগতো কিবা এটা লাইফ আছে নহয় আমাৰ, তো সেই লাইফৰ পৰা আহি ইমানখিনি পালোঁ। মই আপোনাক একেবাৰে মানে অনেষ্টলি কৈছোঁ যে মন্ত্ৰী হৈছোঁ, মই মন্ত্ৰী হ'লে মানে মোৰ এটাই টাৰ্গেট যে ঠিক আছে মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে, কামটোৱে কৰিব লাগে। আৰু এই কথাটো জানো যে অহং ভাৱটোতো তেতিয়া মনতে আহে নহয়, মনটোত সেই অহং ভাৱটো ৰখাৰ আমি কোনো ঠাই পোৱা নাই। কাৰণ মই যে আপুনি ক'লে, এতিয়া মই যদি বিধায়ক হৈছোঁ, মই যদি মন্ত্ৰী হৈছোঁ, কাৰ কাৰণে হৈছোঁ? আমাৰ ৰাইজৰ কাৰণে হৈছোঁ। এতিয়া তেওঁ আমাক কিয় মন্ত্ৰী বনোৱাৰ কাৰণে ভোট দিয়া নাই, তেওঁৰ কাম কৰাৰ কাৰণে ভোট দিছে, তেওঁৰ হকে চিন্তা কৰাৰ কাৰণে ভোট দিছে। মন্ত্ৰী ইটছ নাথিং বাট এ টেবিল, আৰু কি আছে এইটো? তাৰ বাহিৰততো নাই। কালি আমাক ভোট নিদিলে, এতিয়া আমি ক'ত, আমি আমাৰ ঘৰৰ টেবুলতে বহিব লাগিব। কিন্তু এই ক্ষেত্ৰত অহং ভাৱ মই নাজানো কাৰো আছে না আছে, সেইটো মই ক'বলৈ যোৱা নাই। কিন্তু আমি এই ভাৱটো খুজি পোৱা নাই এতিয়ালৈকে। এতিয়া আপুনি কওক না, মই ৰিক্সা নিজে চলাই যাব পাৰিম, কি অসুবিধাটো কি হৈছে? ৰিক্সা চলোৱা মানুহটোৱেতো ভোট মোক দিলে। কিন্তু এই ক্ষেত্ৰত এই যে ক'লে আপুনি গাড়ী ঘোঁৰা, এতিয়া কালি মোৰ নিজা গাড়ীটো, সেই ইক' স্পৰ্টটো, আমাৰ 8 বছৰৰ কিনা গাড়ীটো লৈহে আহি মই নমিনেশ্যন দিলোঁ। বাকীবিলাকতো চৰকাৰে গাড়ী দিছিল, এইবিলাকতো আৰু ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ আমি এতিয়া ইলেকশ্যনত থিয় হৈছোঁ। এই কথাটো সেইটো মানে মোৰ এইটো এনেকুৱা নহয় যে দিছ ইজ মাই ধৰক এটা এক্সট্ৰা কিবা এটা কোৱালিটি, নট ডেট। মানুহেই হয়, আৰু প্ৰতিনিধি হওক যিটো হওক, আমিতো আমাৰ চাওক, আপুনি একে চিটত বহিব, আপোনাৰ গাড়ীৰ ড্ৰাইভাৰ, আৰু আপুনি একে বহি আছে। এতিয়া আপুনি আৰু গাড়ীৰ ড্ৰাইভাৰটো, এতিয়া আপুনি ধৰক কোনো নিউজ, কোনো মিডিয়াৰ আপুনি এডিটৰ হয়, কিন্তু আপোনাৰতো ড্ৰাইভাৰজনে লৈ গৈ আছে। এতিয়া এই গাড়ীৰ পৰা নামি অহাৰ পাছতে আপুনি কিয় বুজি ড্ৰাইভাৰটো থিয় হৈ থাকিব লাগে আৰু আপুনি বহি থাকিব লাগে? আপোনাৰ কামততো এই ড্ৰাইভাৰটোৱে আপোনাক লৈ গৈছে, একে চিটত বহি আছে, আপোনাৰ ওচৰত বহি সি ষ্টিয়াৰিং ঘূৰাই আছে। এতিয়া ইয়াতে আহিলে আকৌ বোলে সি মানে মোৰ ড্ৰাইভাৰ হয়। সেই ক্লাছিফিকেশ্যনটো যদি আপুনি ভাবে, তেনেহ'লে মনটো আপুনি এনেকুৱা যদি তৈরি কৰি লয় যে ঠিক আছে, ৰাইজে পঠাইছে, আমাৰ দায়িত্বহে। আমাৰ ভাৰতীয় সংস্কৃতিত কৈছে যে আপুনি কাম কৰি যোৱাটোৱে আপোনাৰ কাম। এতিয়া আপুনি আপোনাৰ জীৱনৰ আচল টাৰ্গেট হ'ব লাগে, যিকোনো কাম হওক, সেই কামটো আপোনাৰ মোক কিয় পঠালে? অলপ কাম কৰাৰ কাৰণে পঠাইছে, যিমানখিনি পাৰোঁ। 5 বছৰ নপঠালে নাই, মইতো MLA হোৱা নাই, থিয় হৈছোঁ, কিন্তু ভোট দিয়া নাই ৰাইজে, বা কিবা এটা কাৰণত আমি হাৰিলোঁ। তেতিয়া বোলে হাৰিলে যদি আমাৰ অহংকাৰ যদি কিবা হ'লেহেঁতেন, ঘৰত লুকাই থাকিলোহেঁতেন যে হাৰি গ'লোঁ, শেষ। গম পাইছে জানো? এইকাৰণে মনটো এনেকুৱা হৈ গ'ল জীৱনত। মানে এটা কথা মই আপোনাকো কওঁ, আপুনি মোৰ ভাইটিৰ নিচিনা হয়, যে মানুহৰ জীৱনৰ পতনটো হয় অহংকাৰৰ কাৰণে। এতিয়া কথা হৈছে, যিকোনো মানুহ, ৰাৱণৰ কিয় পতন হৈছে? তেওঁৰ অহংকাৰ হৈ গ'ল, তেওঁৰ শক্তি সামৰ্থ্য, তেওঁৰ ধনৰ ওপৰত। এতিয়া আপুনি কৌৰৱৰ কিয় মানে পতন হ'ল? তেওঁৰ যে আমাৰ অহংকাৰ হৈ গ'ল যে আমি ভাই ককাই, সেইকাৰণে 5জনৰ লগতে পৰা নাই, সেইকাৰণে অলপ বানৰৰ লগতে ৰাৱণে পৰা নাই। সেই ভাৱটো খুব বেয়া ৰাইজৰ কাৰণে, এইটো আনিবই নালাগে, আৰু হেবিটত আনিব লাগে যে আমি গম পাইছে নহয়? লিভিংছ, আৰে আমি ক'ত চিম্পল লিভিং কৰি আছোঁ? ঈশ্বৰৰ দিয়া আপুনি চাওক, ৰাইজৰ কৃপাত আমি
আপুনি আমাৰ গুৱাহাটীৰ হেৰিটোত গৈছে কিমান ডাঙৰ বাংলা দিছে, এইটো আৰু চিম্পল কয় নেকি? এতিয়া আমাৰ মা দেউতা দেখিছোঁ কিমান কষ্টত, আমিও কষ্টত, কিবা এটা ইমান সব মানুহের আপনারও আছে, মোরও আছে। আপনার জীবনেরও আপনার অভিজ্ঞতা আছে, আপনার জীৱনধাৰা আপুনি তো এক নিচিনা নাথাকে। এতিয়া তো আমি ভাল কমফৰ্টেবল আছোঁ, কি অসুবিধা হৈছে? আমি যেতিয়া প্ৰথম MLA হ'লোঁ, আপুনি শুনিলে মনে মনে অলপ হাঁহিব, ২,৫০০ টকা আমাৰ দৰমহা। এতিয়া চৰকাৰে আমাক কিমান দি আছে, গাড়ী দি আছে, কিবা আমাৰ ফুয়েল দি আছে, কিবা বাংলা দি আছে, কিবা কৰি আছে, ক'ত আৰু আমি হয় হয় এচি টেচি সব লগাই দি একেবাৰে সব দি আছে, ক'ত আমি বহুতখিনি পাই গ'লোঁ। কিন্তু তাৰ ভিতৰত থাকি মনত ৰাখিব লাগে যে ভাই ঘৰত গ'লেতো এইখিনি নাপাম, যিমানখিনি পাৰোঁ ইমানখিনি, তাৰ বাহিৰত আৰু নহ'লে আপোনাৰ হেবিটটো যদি বেয়া হৈ যায় পাছতে দিগদাৰ পাম নহয়। হেবিটটো আপোনাৰ হেবিট মেক্স এ মেন পাৰফেক্ট। আপুনি হেবিটটো যদি আপুনি বনাই ল'ব পাৰে তেনেহ'লে আপোনাৰ জীৱনত কোনো টেনশ্যন নাই। অহংকাৰৰ কথাটো ক'লে, কিন্তু আপুনি ইমান দিন আপুনি বিধায়ক হৈ থাকিলে, মন্ত্ৰী হৈ থাকিলে, সাধাৰণতে 5 বছৰ বিধায়ক হ'লেই বা কোনো উচ্চ পৰ্যায়ৰ নেতা হ'লেই দুৰ্নীতিত লুতুৰি পুতুৰি হৈ যায়। আপুনি আপোনাৰ জীৱনকালত, ৰাজনৈতিক জীৱনকালত কেতিয়াবা দুৰ্নীতি কৰি পাইছেনে নাই? শুনক, নীতিৰ বাহিৰত চলাটোহে দুৰ্নীতি, যিকোনো নীতি। এতিয়া দুৰ্নীতি কওঁতে আপুনি কেনেকুৱা বুজাইছে মই নাজানো, টকা পইচাৰ দুৰ্নীতি হয়। কমিশ্যন যিটো, কাৰণ মন্ত্ৰী হ'লেতো আহিবই, কমিশ্যন দিয়েই, বা বিধায়ক হ'লে কমিশ্যন দিবই, ৰাস্তা পদূলি কামখিনি কৰি দিয়ক, ঠিকাদাৰে পইচা দিব আপোনাক। আপোনাক কওঁ যে এইবিলাক কথা আমিতো আৰম্ভণিৰ পৰা মানে আমি ভাবাও নাই, প্ৰয়োজনো নাই। কাৰণ যিমানখিনি যে আপোনাক ক'লোঁ যে যিমানখিনি পোৱাৰ ইয়াতকৈ বেছি পাই আছোঁ, চৰকাৰেই দি আছে। এতিয়া আগতে অপজিশ্যনত থাকোঁতেও আমি ধৰক আমি বাছে অহা যোৱা কৰি আছোঁ, ফ্ৰী অফ কষ্ট অহা যোৱা কৰি আছোঁ, গুৱাহাটী অহা যোৱা টকাই নালাগে। তো এই ক্ষেত্ৰত মই আপোনাক এটা কথা ক'ব পাৰোঁ যে আমি, মোৰ কথা কৈছোঁ ভাই, যে আমি এই যে আপুনি ক'লে যে কিবা ঠিকাদাৰবিলাক কিয় দিব লাগে, ৰাইজেৰে কিয় দিব লাগে, আৰু আমিতো প্ৰতিনিধি হওঁ, আমি ইলেকশ্যনৰ আগতে গৈ কি কওঁ যে আপোনালোকে সেৱা কৰাৰ কাৰণে থিয় হৈছোঁ, আপোনালোকে ভোট দিয়ক। এতিয়া এই চাপ্টাৰটো টোটেলি ক্ল'জ আছে, টোটেলি ক্ল'জ। কাজেই বাকী আৰু আপোনাৰ আমি যদি বেছিকৈ কওঁ আপুনি ভাবিব যে আমি কিবা নিজা কথা কোৱাৰ কাৰণে কৈ আছোঁ। লাইফত আনডিউ যিটো ডিউ তাৰ বাহিৰত আনডিউ 1 টকা কাৰোৰ পৰা নলওঁ, কেতিয়াও লোৱা নাই, নল'ম। দিছ ইজ কমিটমেণ্ট টু দ্য ছ'চাইটি। ৰাজনীতিৰ ক্ষেত্ৰত এইটো কমিটমেণ্ট থাকিবই আমাৰ। এতিয়া আহোঁতে এনেকুৱা বন্ধু মানুহ, সি না ঠিকাদাৰ না হেৰি, সেই দাদা কি কৰিব লাগে, গাড়ী দিব লাগে বা ফাইনেন্সিয়েলি হেল্প, এতিয়া আহোঁতে জাষ্ট খালি আৰম্ভণি যাত্ৰাত দুগৰাকী মানুহ। মই ক'লোঁ কিয়? চলি আছে, ধুনীয়াকৈ চলি আছে, তুমি লাগিলে তুমি নিজে তোমাৰ গাড়ীটো লৈ ওলাই গৈ অলপ য'ত তোমাৰ নিজা মানুহ আছে তেওঁলোকক কৈ আহিব লাগে। কিমান বহুত মানুহৰ সন্মুখত কথা, আমাৰ প্ৰতিদিনেতো মানুহ আহে, 150-200 মানুহ আহি যায় ৰাতিপুৱা ঘৰত। এতিয়া কথা হৈছে কোনো প্ৰয়োজনত আমি যেনেকুৱা ইলেকশ্যনত থিয় হৈছোঁ, এতিয়া কোনো প্ৰয়োজন হ'লে আপোনাৰ গাড়ী এখনত আমি উঠি গৈছোঁ, সেইটোতো আৰু দুৰ্নীতি কি ক'ম, উপায় নাই। ইয়াৰ পৰা ইয়াতে গৈ আছোঁ, বা কোনো ঠাইত আপুনি কাম কৰি আছে, কোনো ঠাইত আপুনি হয়তো ধৰক আপুনি কিবা এটা মিটিং হৈছে, আপুনি চাহ খুৱাই আছে, এইটো আৰু আপোনাৰ পকেটৰ পৰা দিলে। এইকাৰণে মই ভাবোঁ যে এইখিনি ৰাইজে সহায় কৰি আছে, তাৰ বাহিৰততো আৰু আমি নীতি দুৰ্নীতি আমি ক'ব নোৱাৰোঁ। গম পাইছে না? ইমান সাহসত মই নাভাবোঁ যে আন বহু নেতা আছে যে এইখিনি আপোনাৰ দৰে সাহসত ক'ব নোৱাৰিব। বাৰু যি কি নহওক, এতিয়া যিহেতু আপুনি লোকসভা নিৰ্বাচনৰ আপুনি প্ৰাৰ্থী, কেনেকুৱা আপোনাৰ এতিয়া প্ৰচাৰ কেনেকুৱা চলি আছে? ভাল চলি আছে, ভাল চলি আছে। মই মানে কি আমাৰ 1551টা বুথ আছে, আগতো সম্পৰ্ক আছে মোৰ, ধলাই হিচাপে নহয়, মইতো সব নিৰ্বাচনতে আমি পাৰ্টিৰ কৰ্মী হিচাপে অংশগ্ৰহণ কৰোঁ। বহুত MP ইলেকশ্যনৰ ইনচাৰ্জো মই আছিলোঁ যে আমি গোটেইখিনি মানে কৰিব লাগে। তেতিয়া কেণ্ডিডেট আৰু আমি ৱাৰ্কাৰ হিচাপে আমি সব ঠাইত গৈছোঁ।
মিটিং মিছিল আন্দোলনৰ লগতে জড়িত থাকোঁ, দলের কামৰ লগতে চিনাকি মানুহ গোটেইখিনি। এনেকুৱা নহয় যে আমি শিলচৰ লোকসভাত মানে গ'লেহে চিনি পাব নট ডেট। বাট এটা ভাল লাগি আছে কি মানে প্ৰেক্টিকেলি আপোনাক কৈছোঁ যে হয়, এটা মনে মনে ভাবোঁ যে এটা বয়স হ'ল, আকৌ 5 বছৰৰ কাৰণে মানে গৈ কিমান আমি মানে অলপ কাম কৰিব পাৰিম। কিন্তু ভাল লাগিছে এইকাৰণে যে এই যে ইলেকশ্যনৰ কেণ্ডিডেট হৈছে, এইকাৰণে গোটেই ঠাইত যিমানখিনি পাৰি আছোঁ 15টা 20টা ঠাইত গৈ আছোঁ। পুৰণা সহকৰ্মীবিলাক বা কোনো সহকৰ্মী নাই, তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগতে একেলগতে কাম জিন্দাবাদ কৈ আছোঁ। ভালেই লাগি আছে। সমষ্টি পুনৰ্নিৰ্ধাৰণ হোৱাৰ পাছত এয়া আপুনি প্ৰথম প্ৰাৰ্থী আৰু শিলচৰ লোকসভা সমষ্টিটো এবাৰ যিহেতু এছ চিৰ কাৰণে সংৰক্ষিত হৈছে, আপুনিও যিহেতু সেই সম্প্ৰদায়ৰ মানুহ বা সেই জাতিৰ আপুনি এছ চি জাতিটোক আপুনি প্ৰতিনিধিত্ব কৰে, দীৰ্ঘদিনৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ অসুবিধা তেনেকুৱা আপুনি দেখিছে নেকি, বা সুবিধা হ'ব তেনেকুৱা কিবা দেখিছে নেকি? চাওক, আমিতো পলিটিকেলি ক'বলৈ যোৱা নাই, কিন্তু এটা কথা কওঁ, ঠিক আছে ধলাইৰ লগতে আমি নিৰ্বাচনত ইমানবাৰ জিতিলোঁ হাৰিলোঁ চব ঠিকে আছে। বাকী অকল য'ত এতিয়া বহুত টাইম মই গৈছোঁ, এতিয়া আহোঁতে কেইগৰাকী পুৰণা মানুহ ধৰক আহি কয়, এই দাদা আপুনি কেণ্ডিডেট হোৱাৰ কাৰণে ইমান ভাল লাগিছে নহয়, গম পাইছেনে? এইখিনি কথা আৰু কি, কাজে এই ক্ষেত্ৰত মানে ভালে লাগি আছে। আৰু আপুনি জিতা হাৰাৰ নিশ্চিতভাৱে আপুনি প্ৰশ্ন কৰিব। কাজে আগতে মই কৈ থওঁ যে ইলেকশ্যনত বা যিকোনো কাম লাইফত আমাৰ গীতা পঢ়িলে আপুনি গম পাব, পঢ়েও আপুনি হয়তো, মানে আমাৰ কৰ্মযোগ আছে। ইয়াতে কাম কৰি যোৱাটোৱে আপোনাৰ লক্ষ্য থাকিব লাগে। ফল দিয়াটো ঈশ্বৰ আছে। আপুনি ক'ব পাৰে যে আমি ঈশ্বৰ কৈ আছোঁ, আমি খুব মানে অলপ হেৰি মানুহ। চব মানুহেই কিবা এটা সৃষ্টি নাথাকিলে, এজন ওপৰৱালা নাথাকিলে আৰু জীয়াই থাকিব পাৰোঁ নেকি আমি? আপুনি কওকচোন। কাম কৰি যোৱাটোৱেই লক্ষ্য। যিমানখিনি পাৰিম ৰাইজৰ ওচৰত যাম, ৰাইজৰ আশীৰ্বাদ ল'ম, আৰু ঈশ্বৰে ফলটো দিব, ভাল ফল দিব, খুব ভাল দিব। মানে আপুনি কৰ্ম কৰি গৈছে, ফলৰ আশা আপুনি কৰা নাই? ফলের আশা, চাক ফলের প্রতি তো নিশ্চিতভাৱে যিকোনো ৰাইজৰ যিকোনো কাম কৰাৰ পাছতে আপোনাৰ এটা থাকিব, ফল হিচাপে নহয়। আমাৰ ৰিজাল্টটোও ফল আমি কওঁ, কিন্তু আমি যে কাম কৰিলোঁ তাৰ আউটপুটটো কি? এতিয়া ধৰক আমি 40 বছৰ, আমি ইন এণ্ড এৰাউণ্ড 40 years আমি ৰাজহুৱা জীৱনত আছোঁ। দলক লৈ ৰাজহুৱা জীৱনত, মোৰ ব্যক্তিগত ৰাজহুৱা জীৱন একো নাই, কিন্তু দলেৰ হৈ যে আছোঁ সেইটোৱে। আমিতো আজি প্ৰাৰ্থী হৈ কাম কৰিছোঁ নেকি? তাৰ আগতে কৰিছোঁ। এই অফিচটোত আছে, মই ধলাইৰ MLA, আমি ধলাইত থাকিলে হয়, কিন্তু আপুনি মই আজি অফিচত বহি আপোনাৰ লগতে বাৰ্তালাপ কৰি আছোঁ। এতিয়া আপুনি সুধিব, আমি যেতিয়া MLA আছিলোঁ বা MLA নাই, আমি সপ্তাহে 2 দিন 3 দিন ইয়াতে বহোঁ, সব সমষ্টিৰ ৰাইজ আহে। কোনো ঠাইত তেতিয়াতো আমাৰ MLA নাই, পাৰ্টিৰো ক্ষমতা কম, তেতিয়া কেতিয়াবা ডিচিৰ অফিচত যাব লাগে, কেতিয়া SP, কেতিয়া অমুক তমুক PWD গৈছোঁ বা টেলিফোন কৰিছোঁ বা কৈছোঁ। এই ক্ষেত্ৰতো এটা সমাজৰ লগতে কাম, মই কাম কৰিছোঁ এই কথাটো কোৱা নাই, কৰিবলগীয়া যিটো আমাৰ আছিল সেইটোতো আমাৰ কৰিব লাগেই। কাৰণ এই ক্ষেত্ৰত মোৰো এটা আছে মনে মনে, এইটো আপুনি যিটোৱেই ভাবক, যে অলপ নিজে অলপ চাওঁচোন যে 40 বছৰ ৰাজহুৱা জীৱনত থাকিলোঁ, আউটপুটটো কি পাব পাৰোঁ। গম পাইছে নহয়? এতিয়া যদি সঁচাকেই যদি ৰাইজৰ লগতে ভাল কৰিছোঁ আৰু ৰাইজৰ ওচৰত যদি বুজাব পাৰিছোঁ যে আমাৰ পাৰ্টিটো ভাল, মইতো অকলে বুজোৱা নাই, ৰাইজেও কিমানখিনি বুজিলে, আমিও কিমানখিনি অনেষ্টলি কাম কৰিব পাৰিছোঁ। এতিয়া যদি ভাবোঁ যে না আমি কৰিছোঁ, তেনেহ'লে মনতো এটা আনন্দ থাকে যে আমি যিহেতু আমাৰ নিজৰ বিভাগক আমি ক'ব পাৰিছোঁ যে আমি অনেষ্টলি কৰিছোঁ, তেনেহ'লে আমি অনেষ্টলি এই নিৰ্বাচন যুদ্ধত আমি ভালকৈ জিতি যাম। এইখিনিতো আশা থাকিবই, আৰু বাকীটোতো ঈশ্বৰৰ কৃপাই হয়।
সংখ্যালঘু ভোটাৰো আপোনাৰ কেইবাটাও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিত আছে সেইসকল ভোটাৰক আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কৈছেই যে আপোনাক 3 লাখ ভোটত জয়ী কৰাব লাগে সেই সংখ্যালঘু যিখিনি ভোট সেইখিনি ভোট আপুনি পাব বুলি আশা কৰেনে চাওক কেতিয়াও মই আপোনাক কওঁ আমাৰ পাৰ্টিটো আৰম্ভণি আপুনি যদি চায় আপুনি দেখিব ইণ্টিগ্ৰেল হিউমেনিজম একাত্ম মানৱতাবাদ আমাৰ লগতে বহুত সংখ্যালঘু নেতা আছিল সেই নেতা আজিৰ দিনতো আছে কিছু নাই ওপৰত গৈছে এতিয়া আমি সংখ্যাগুৰু হিচাপে নহয় আপুনি কওকচোন APJ আব্দুল কালাম চাহেবক আমাৰ ৰাষ্ট্ৰপতি চাহেবক বাজপেয়ীজী বা আমাৰ দলে আনিলে ৰাষ্ট্ৰপতি কৰি তেওঁতো পলিটিক্সৰ মানুহ নাছিল ভাই সি মানুহ আছিল এতিয়া কথাটো হৈছে আমি ইমান দিন 40 বছৰৰ ৰাজনীতিত যিসকল মানুহ সংখ্যালঘু হওক সংখ্যাগুৰু হওক আমি তেওঁলোকৰ ওচৰত গৈছোঁ দলেৰ কথা কৈছোঁ আজিৰ দিনতো মই আপোনাক ক'ব পাৰোঁ মই তাৰ আগতো দুবাৰ ইলেকশ্যন লৰিছোঁ আমাৰ কৰিমগঞ্জৰ লোকসভাৰ হৈ ৰিজাৰ্ভ আছিল আৰু আমাৰ ওচৰতেই কৰিমগঞ্জ আৰু এইটো একেই বৰাক ভেলীৰ ভিতৰত হয় তেতিয়াও আমি পাইছোঁ আৰু এতিয়া আপোনাক আমি একেবাৰে খাটাংকেই ক'ম আপুনি চাব কাৰণ ইমান দিন ৰাজহুৱা জীৱনত সংখ্যাগুৰু হিচাপে যোৱা নাই আমি মানুহ হিচাপে বন্ধু হিচাপে আমাৰ সমাজৰ ভাতৃ হিচাপে আমি গৈছোঁ কাম কৰিছোঁ কাৰণ এই ক্ষেত্ৰত মোৰ ইলেকশ্যনত এনেকুৱা সংখ্যাগুৰু হিচাপে যে আৰু বিজেপি আমি ভোট নিদিম বিজেপি দিম এনেকুৱা নহয় ঠিক আছে পৰিমল দা থিয় হৈছে বা বিজেপি থিয় হৈছে হ'ব আৰু ভোট দিম শেষৰটো প্ৰশ্ন আপোনাক দিছপুৰ এৰি যদি আপুনি দিল্লীলৈ যায় তেতিয়াহ'লে আপুনি লগত কি লৈ যাব লগত মানে ভাই আমিতো দিল্লীলৈকে যোৱা নাই এতিয়া যোৱা নাই মানে এনেকুৱা কামত গৈ থাকোঁ একেবাৰেতো কেতিয়াও যোৱা নাই কাজে এই ক্ষেত্ৰত আমাৰ প্ৰয়োজনীয় যি বস্তুবিলাক আছে আমাৰ অলপ এটা থাকিব এটা চুটকেছ থাকিব কাপোৰ চোপৰ ইত্যাদি থাকিব কলম থাকিব কেইটামান কিতাপ থাকিব আমাৰ আসাম বিধানসভাৰ ৰুলছটো আমি লৈ যাম পাৰ্লিয়ামেণ্টৰ লগতে মিলাই চাব লাগিব কি আমাৰ অলপ ডিফাৰেঞ্চ আছে তাৰ বাহিৰততো আমি যেতিয়া বাহিৰত যাওঁ না ইয়াতে বাইক লৈ বহুত গাড়ী ভাই ইপিনে চলাব নোৱাৰিম কাজে সেইটোতো এটা থাকিব বাহিৰত গ'লে আমাৰ আপুনি যদি চায় কেতিয়াও আমি বাহিৰত গ'লে আমাৰ লগতে এটা ইস্ত্ৰি থাকে ইস্ত্ৰি যে আমি ইস্ত্ৰি কৰোঁ যে তো এটা সৰু ইষ্টৰী আমাৰ আছে সেইটো আজিৰ পৰা নাই বহুত বছৰ আগৰ সেইটো আমি আমাৰ সেইটোত থাকিব আৰু এনেকুৱা কিছুমান বস্তু গৰু পুহিছিলে আপুনি আমি ক'ত থাকিম ভাই এতিয়া আমাৰ য'ত মাটি মানে য'ত আমাৰ এলাও কৰে ইয়াতেই থাকিম এতিয়া গৰু পোৱাৰ ঠাই থাকিলে ইয়াৰ পৰা লৈ নাযাওঁ ইয়াৰ পৰা কিনি লওঁ এটা মানে কিনি আৰু আমাৰ এটা ভাল লাগে আৰু কি এতিয়া ঠাই দেখিতো আপুনি কৰিব লাগিব এতিয়া মই কৈ দিলেতো নহ'ব ভাই ঠিকে আছে আপোনাৰ ৰাজনৈতিক যাত্ৰা শুভ হওক আৰু আপুনি টাইমে হওক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ